Good morning everyone from Delhi. আজি last day, আজি day 9. আজি train আছে 11:40 ৰাতি. So কিছুমান ঠাই এক্সপ্লোৰ কৰিব আছে, সেইখিনি ঠাই এক্সপ্লোৰ কৰি পেলাই ডাইৰেক্ট ষ্টেচনত গৈ পেলাই বহি থাকিম আৰু তাত। তো এয়া আজিৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন হুমায়ুন টম্ব। এইটো হুমায়ুন টম্বটো হুমায়ুনৰ নামতে আছে। আমাৰ ইণ্ডিয়াৰ ছেকেণ্ড মোগল এম্পায়াৰ আছিল আৰু এইটো টম্ব হুমায়ুনৰ ৱাইফ বিগা বেগমে বনাইছিল। এইটো টোটেল কষ্টিং 1.5 মিলিয়ন ৰুপিজ। এইটো হুমায়ুনৰ 14 বছৰ মানে ডেথৰ 14 বছৰ পাছত বনাইছিল। এই আগৰ দিনৰ দৰ্জা সাইজ কি ডাঙৰ আজিকালি দৰ্জা এক ঘূৰি মাৰিলে ভাঙি যায়। এইখন গেট 16 মিটাৰ ওখ। বাপৰে আৰু এইটো হ'ল ব্ৰেইল স্ক্ৰিপ্ট, মানে যিবোৰ মানুহ দেখা নাপায় সিহঁতে টাচ কৰি ফিল কৰি বুজি পায় আৰু কি লিখা আছে। তিন চাৰিখনমান দৰ্জা ক্ৰছ কৰি আহি এয়া মোৰ পাছফালে আছে টম্বটো। তো এইটোৱে কমপ্লিট ভিউ। মই ভিতৰলৈকে যাওঁ, ভিতৰলৈকে গৈ দেখাই আছোঁ। ইয়াত উঠিব পৰা ছিষ্টেম আছে, ভিতৰলৈকে যাব পাৰি। তো এইটো এণ্ট্ৰেঞ্চ। ইয়াত চিৰিকেইটা বহুত ওখ ওখ, আগৰ যুগত ডাইৰেক্ট পাথৰ লগাই দিছিল যে। তো এনেকৈ এই চিৰিৰে আহিলোঁ, আহি ওপৰখিনি এনেকুৱা। এইটো আপোনালোকে দেখা নাপাব, তথাপিও চেষ্টা কৰোঁ। এই যে জিলিকি আছে, এই চব মানুহ কোনোবা পইচা ডনেট কৰি যায় চাগে। তাতে মই নোটো দেখিছোঁ, খুচুৰা পইচাও আছে। ইয়াত চাগে ডনেট কৰে নাইবা এনে একো নলেজ নাই, সেইকাৰণে মই নকওঁ। ইয়াত কিন্তু পইচা আছে তলত। এই চবখিনি ঠাইতে ইয়াতে তেনেকুৱাই আছে, এইফালেও আছে। বাকী ওপৰলৈকে চাগে যাব নোৱাৰি। ইয়াত চিলনি উৰি আছে, এই ভয় লাগে ক'ৰবাত মাথাৰ পৰা টুপি চুপি লৈ যাব। এই ইয়াত চাফা কৰি আছে যেন মাকৰা জাল চাল নহয়। মই যে তেতিয়া দেখালোঁ সেই ডাঙৰ দৰ্জাখনেৰে সোমাই আহি ইয়াত লিখা আছে কি আছে ইয়াত। এইটো আৰব কি চেৰাই এইখিনি। আৰু হুমায়ুন টম্বটোতো চাই আহিলোঁ। ঈশা খান টম্ব এইপিনে আছে, ওলাই পেলাই দেখাই আছোঁ। বাকী আফচাৰৱালা টম্ব এণ্ড মস্ক এইটো কিমান বছৰ পুৰণি চব দেখি পেলাই ভাল লাগে। এইখন গেট সোমালোঁ যে, বাহ। এয়া ইয়াত লিখা আছে প্লিজ ৰিমুভ ইয়ৰ শ্বুজ, কাৰণ এইটো মছজিদ হয় যে সেইটো কাৰণে। আৰু ভালদৰে নিয়ম চিয়ম পালন কৰিব লাগে। ইয়াত জোতা খুলিলোঁ, মই চেণ্ডেল পিন্ধি আহিছোঁ, খুলিলোঁ। ইয়াত এইটো চাগে মছজিদ আছিলে। বাপৰে কিমান পুৰণা।
Oh. ইয়াত চাগে মৌলানা বোৰে যে আজান দিয়ে ইয়াৰ পৰা, যদি মই ভুল নহয়, কাৰণ দেখি তেনেকুৱা লাগিছে। বাকী বেলেগো হ'ব পাৰে, মোৰ বেছি মানে হুমায়ুন টম্বৰ বিষয়ে একো ষ্টাডি নাই কৰা, চ' মোৰ অলপ ভুল হ'ব পাৰে। বাকীটো চাব, কেৱল ফোন চোন চুই পেলাই নাহিব ইয়াত, নহ'লে ডাইৰেক্ট তলত। এইটো চবৰে গেট চেট আছে। হা, কেনেকুৱা ঠাণ্ডা লাগিছে এইখিনি জেগাত। ইয়াত স্কুৱেৰেল আছে, কেৰকুটুৱা বুলিয়ে কয় চাগে। তো এইটোত চাগে ভয়ো লাগে নহয়, য'ত ত'ত সোমাব। এই পুৰা পুৰণা বস্তু। এইটো কবৰ, এইটো কবৰ হয় ইয়াৰ 100%। সেইটোৱে মছজিদ আছিলে, এইটো কবৰ। এইখিনি জেগাই পুৰা মানে কবৰৰ কাৰণে, মৰাৰ পাছত ইয়াতে থৈছিল এই চবত। এতিয়া ওলালোঁ বাহিৰত, আৰু সেইটো মছজিদ আছিল। আৰু তিনিটা যে কবৰ দেখাইছোঁ, সেইটো হুমায়ুনৰ যে অফিচাৰ্ছ আছিল, যিবোৰ আছিল সিহঁতৰ কবৰ। মই এয়া মানে ছিকিউৰিটি গাৰ্ড এটা সুধি ল'লোঁ, কাৰণ তাত লিখা নাই, একো বৰ্ড চৰ্ড নাই। তো সেইটো কাৰণে কনফাৰ্ম কৰিলোঁ যেন আপোনালোকক কাৰেক্ট ইনফৰ্মেশ্যন দিব পাৰোঁ। সেই তাৰ পৰা ওলাই আহি ইফালে ইয়াত ঈশা খান টম্ব আছে, ইয়াত মছজিদো আছে। এইফালে আমি মেইন কথা সোমাইছিলোঁ সেইফালৰ পৰা আহোঁতে, এণ্ট্ৰি কৰি সোমাই ডাইৰেক্ট সিফালে গৈ এতিয়া আহাৰ টাইমত এই চব চাই আছোঁ, মানে অন ৱে বস্তুখিনি। তো ইয়াত মছজিদ আছে, মছজিদটো দেখাই আছোঁ। আৰু ইয়াত আছে ঈশা খানৰ কবৰ। ইয়াত দৰ্জা আছে, এই ওপৰত যোৱা ৰাস্তা এইচব ক'ত বা যায়, বাট এইটো লক কৰা আছে। এইটো মে বি এইখিনিলৈকে যোৱা ৰাস্তা, কিন্তু নেজানো। ইয়াত ধুনীয়াকৈ কিবা কিবি লিখা আছে, এই এৰাবিকত কিবা কিবি লিখা আছে। তো এইটো কবৰহে আছিল। বাকী মছজিদটো সেইটো মছজিদটো। সেইটো টমটোহে আছিল, আগৰটো যে চালোঁ। বাকী এইটোহে মছজিদ। এয়াই আছিল হুমায়ুন টম্ব। চালোঁ, দেখুৱালোঁ। এতিয়া ওলাই যাওঁ, কাৰণ গৰম বাঢ়িব ধৰিছে। এণ্ড ফোন কমচে কম 10 বাৰ ৱাৰ্ণিং দিছে, অভাৰহিট হৈ পেলাই কেমেৰা অফ হৈ গৈ আছে বহুতখিনি, সেইকাৰণে মাজত কাট খাই গৈছে। বাকী যাওঁ নেক্সট ডেষ্টিনেশ্যন, ক'ত বা হয় কৈ আছোঁ। অন ৱে, বেয়া গৰম, বাহিৰত গৈ এতিয়া জুচ খাব লাগিব। যোনফালেৰে আহিছিলোঁ সেইফালেৰে এক্সিট গৈ আছোঁ এতিয়া।
এইয়া যিমান চাইড গৈছোঁ আহি পেলাই লেমন চ'ডা খাই আছোঁ, কাৰণ অলপমান হাইড্ৰেটেড হৈ থাকিব লাগিব, নহ'লে মাথা ঘূৰাই বেহুচ হৈ যাম। এই ৰ'দটো নাছিলে, ভিতৰত আকৌ আহিল ৰ'দ। এই ওলাই পেলাই ইয়াত চব দোকান পাই যাব, আহি পেলাই খাই ল'ব, গৰমত যদি আহে খাই ল'ব আহি কেনে।